বঙাইগাঁও চহৰৰ ভিৰত তোমাক দেখিলো ইনষ্টাগ্ৰাম খুলি আকৌ তোমাক বিচাৰিলো ভুল কৰি বাৰু এটা মেছেজ পঠালো নিজকে মই লাজত পেলালো কিন্তু ইমানতে খেল খতম হোৱা নাছিল মেছেজটো হঠাৎ দাদাৰ হাতত পৰিছিল দাদাৰ ধমক মোৰ বুকু ধপ ধপাই বঙাইগাঁও চহৰত মই ল'ব নোৱাৰো খোজ হেৰৌৰ দাদাই ফোনত মোক দিলে ধমক মইতো তেতিয়াই হলো একেবাৰে চকুৰ আগত ঘূৰিলে সেই একেটাই দৃশ্য কতকৰ বুদ্ধি মোৰ মাথো নীৰৱ নিশ্চ এতিয়া মনে মনে ভাবি ৰলো আৰু কি বুলি মেছেজটো পঠিয়াও একেবাৰে চুপ হৈ থাকোনে আকৌ ধৰা পৰে ভয়ে চলি যাবনে কিন্তু ইমানতে খেল খতম হোৱা নাছিল মেছেজটো হঠাৎ দাদাৰ হাতত পৰিছিল দাদাৰ ধমক মোৰ বুকু ধপ ধপাই বঙাইগাঁও চহৰত মই ল'ব নোৱাৰো খোজ হেৰৌৰ এতিয়া দাদাৰ পৰা বাচি কেনেকৈ থাকোঁ তোমাক যে কি বুলি আৰু মেছেজ দিওঁ বঙাইগাঁৱৰ এই ঘটনাটো হ'ল চেলিব্ৰেশ্যন দাদাৰ ধমক খাই গ'ল মোৰ ৰিলেশ্যন কিন্তু ইমানতে খেল খতম হোৱা নাছিল মেছেজটো হঠাৎ দাদাৰ হাতত পৰিছিল দাদাৰ ধমক মোৰ বুকু ধপ ধপাই বঙাইগাঁও চহৰত মই ল'ব নোৱাৰো খোজ হেৰৌৰ আশা কৰো দাদাৰ সন্মানতে শান্ত হৈছে এনেকুৱা আৰু কিবা সহায় লাগিলে অৱশ্যেই জনাবা আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্কবোৰ কেনেকৈ আৰু সুন্দৰকৈ গঢ়ি তুলিব পাৰি বা দাদাক কেনেকৈ মনৰ পৰা বুদ্ধি উলিয়াব পাৰি সেই বিষয়ে জানিব বিচাৰেনে